জাগিৰোডৰ ভেৰভেৰীত পঞ্চম বাৰ্ষিক ভাগৱত প্ৰবচন। ভাগৱত শোভাযাত্ৰাত উখল মাখল পৰিৱেশ। ভাগৱতৰ ভক্তিৰসত বিলীন হোৱাৰ মানসেৰে জাগিৰোডৰ সমীপৱৰ্তী ভেৰভেৰী গাঁৱত অনুষ্ঠিত কৰা হৈছে ভাগৱত প্ৰবচনৰ। বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ভেৰভেৰী গাঁৱৰ ৰাইজৰ উদ্যোগত ভেৰভেৰী হৰি মন্দিৰত তিনিদিনীয়াকৈ আয়োজন কৰা পঞ্চম বাৰ্ষিক ভাগৱত প্ৰবচনত বৃহত্তৰ অঞ্চলটোৰ 20খনৰো অধিক গাঁৱৰ সহস্ৰাধিক ভকত বৈষ্ণৱ আই মাতৃ যুৱক যুৱতীসকলৰ অংশগ্ৰহণত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে বৃহত্তৰ অঞ্চলটো। বিশ্ব শান্তিৰ কামনাৰে আয়োজন কৰা এই ভাগৱত প্ৰবচনৰ লগত সংগতি ৰাখি শুকুৰবাৰে পুৱা বন্তি প্ৰজ্বলন ধৰ্মধ্বজা উত্তোলনৰ পিছতে উলিওৱা ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে সদৌ অসম দেৱ দামোদৰ দেৱ সংঘৰ সভাপতি ৰামচৰণ ভৰালীয়ে। আহি মই বৰ আনন্দিত আৰু উৎসাহিত হৈছোঁ এইকাৰণে যে ভেৰভেৰী অঞ্চলৰ ৰাইজে পাৰ্শ্বৰ ৰাইজখিনিক লৈ এইটো পঞ্চমটো তেখেতসকলৰ পঞ্চম বাৰ্ষিক এইটো তিনিদিনীয়াকৈ ভাগৱত প্ৰবচনৰ যি কাৰ্যসূচী লৈছে আৰু গুৰিতে তেওঁলোকে ধৰ্মধ্বজাকে আৰম্ভ কৰি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পৰা আৰম্ভ কৰি আৰু শোভাযাত্ৰা মুকলি কৰাৰ কাৰণে ভাগৱত যাত্ৰা মুকলি কৰাৰ কাৰণে আমাক নিমন্ত্ৰণ দিছিলে, আহিলোঁ কৰিলোঁ কৰি মই বৰ আপ্লুত হৈছোঁ, আনন্দিত হৈছোঁ। আৰু ইয়াৰ পৰা এটা বাণী বাহিৰলৈ যাব লাগে, এইকাৰণে যাব লাগে এটা সৰু চুবুৰী বা 70 মানুহ ইমান ভালকৈ পাৰিছে আৰু গাঁওখনক একত্ৰিত কৰি ৰখাৰ, তেওঁলোকৰ ধৰ্মৰ নামত বিভাজন নানাকৈ একত্ৰিত কৰি ৰখাৰ যিটো প্ৰয়াস, এই প্ৰয়াসটো বাহিৰত প্ৰচাৰ হ'ব লাগে। মই আনন্দিত হৈছোঁ আৰু তেখেতসকলৰ ওপৰত মই কৃতজ্ঞ হৈছোঁ, ভাল লাগিছে আহি। আৰু আশা কৰোঁ এনেদৰে সত্ৰৰ যোগেদি ভাগৱত যাত্ৰাৰ যোগেদি ভাগৱত প্ৰবচন বা আলোচনাৰ যোগেদি অসমীয়া মানুহে এটা নতুন আধ্যাত্মিক জীৱন আৰু ভাল পাব। য'ত নেকি আমাক কৰ্পৰেট গোষ্ঠীয়ে আমাক বহুত পলিত কৰিব বিচাৰে, তাৰ এগেইনষ্টত এনে প্ৰচেষ্টা প্ৰশংসনীয়, আদৰণীয় আৰু আমি সহযোগ কৰিব লগা। উল্লেখ্য যে এই ভাগৱত প্ৰবচনৰ লগত সংগতি ৰাখি ভকত বৈষ্ণৱসকলে অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা পৰিলক্ষিত হয়। বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন মন্ত্ৰী বুবুল দাসে। উল্লেখ্য যে কেইবাগৰাকীও পাঠাচাৰ্য আৰু ব্যাখ্যাচাৰ্যই অংশগ্ৰহণ কৰিব লগা এই প্ৰবচন অনুষ্ঠানত সত্ৰনগৰী মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰাধিকাৰ জগনন্দ দেৱ গোস্বামীদেৱে শনিবাৰে উপস্থিত হৈ শ্ৰীমদ ভাগৱতৰ ব্যাখ্যা আগবঢ়াব বুলি জানিবলৈ দি উদ্যোক্তাসকলে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰে। আমি পঞ্চমবাৰৰ বাবে ভেৰভেৰী গাঁৱৰ ৰাইজৰ উদ্যোগত আৰু অঞ্চলটোৰ 12-15খন গাঁৱৰ ৰাইজৰ সহায় আৰু সহযোগৰ বাবে এই পঞ্চম বছৰৰ আজিৰ যিটো শুভ অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈ গৈছে, সেই অনুষ্ঠানটোৱে আমাৰ ভৱিষ্যত প্ৰজন্মৰ বা আমাৰ অঞ্চলৰ সমূহ ৰাইজৰ ঐক্যটোকে আমি প্ৰতিপন্ন কৰা বুলি পেলাই অনুভৱ কৰিছোঁ। আৰু আধ্যাত্মিক দিশত মানুহখিনিহঁতক সজাগ আৰু সচেতন কৰাৰ কাৰণে যিটো প্ৰয়াস ধাৰাবাহিকভাৱে আজি পঞ্চম বছৰলৈ আমি কৰিছোঁ, হয়তো কিছু সফল হ'ব পাৰা বুলি পেলাই আমি অনুভৱ কৰিব পাৰিছোঁ। আমাৰ মাজত এইবাৰ বিশেষভাৱে ভাগৱত উদ্বোধনৰ কাৰণে আমি নিমন্ত্ৰণ জনাই আনিছিলোঁ মাননীয় শ্ৰীযুত ৰামচৰণ ভৰালীদেৱ। তেখেত সঁচাকৈ এজন বিদগ্ধ পণ্ডিত। তেখেতৰ দ্বাৰা আজি ভাগৱতখন উদ্বোধন কৰিবলৈ পাই আমি সঁচাকৈয়ে গৌৰৱান্বিত আৰু সুখী হৈছোঁ। তেখেতে যি আমাক আশ্বাস দিছে, গাঁৱৰ একতাৰ বিষয়ে যিখিনি কৈছে, সেইটো এটা প্ৰশংসনীয় বিষয়। আৰু আমাৰ ব্যাখ্যাকাৰ মূলতঃ আমি এইবাৰ নিমন্ত্ৰণ জনাইছিলোঁ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী। তেখেত ইতিমধ্যে আজি আহি আছে, আজি আহি নগাঁৱত থাকিব। কালি ৰাতিপুৱা 10টা বজাত পাবহি। 10টা বজাৰ পৰাই তেখেতে গোটেই ভাগৱতৰ ওপৰত বিশেষ ভাষণ ৰাখিব। আৰু তেখেত আজি বিয়লিৰ ভাগত আমাৰ পাঠ আচাৰ্য কমলেশ্বৰ ডেকাদেৱে প্ৰথম পাঠখন মুকলি কৰি দিব। তাৰপিছৰ পৰা কণ্টিনিউ অহা ৰবিবাৰৰ দিনৰ 12টা বজালৈ আমাৰ এই পাঠ আৰু ব্যাখ্যা দুয়োটা অনুষ্ঠানে চলি গৈ থাকিব। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।